আমাৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰ এইটো চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ এইটো উন্মেষ নামৰ পাঠ্যপুথিৰ ষষ্ঠ শ্ৰেণীৰ যিটো প্ৰথম ভাগ সেইটো ভাগৰ উন্মেষৰ আজি 12 নম্বৰটো লেসন। এইটো লেসনৰ নাম হৈছে মানুহে মানুহৰ বাবে। এই গীতটিৰ লিখক হৈছে ডক্টৰ ভূপেন হাজৰিকা হয়নে। সোৱা ইয়াতে এই হালধীয়া বক্সটোত কি দিয়া আছে এইখিনি আমি প্ৰথমতে পঢ়িম। যদি তোমালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই এতিয়াই গৈ প্লেলিষ্টত গৈ চাই লোৱা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা। সোৱা ইয়াতে কি লিখা আছে, আমি সদায় সুখ শান্তিৰে বাস কৰিবলৈ বিচাৰোঁ। ইয়াৰ বাবে মৰম, সহায়, কৰুণা, দয়া আদি মানৱীয় গুণসমূহৰ দৰকাৰ। এনে গুণৰ অধিকাৰী ব্যক্তিসকলে সমাজত হিতৰ বাবে ত্যাগ কৰি আহিছে। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল এনে লোকৰ সহায়ত বৰ্তি থাকে। আনহাতে সমাজত অনিষ্ট কৰা লোকক দস্যু বা দানৱ বুলি কোৱা হয়। চোৱা, দানৱ শ্ৰেণীৰ লোকৰ বাবে সমাজত শান্তি ব্যাহত হয়। গীতটিৰ জৰিয়তে গীতিকাৰে মানুহক দানৱৰ দৰে নহয় প্ৰকৃত মানুহ বিচাৰি হিচাপে আচৰণ কৰিবলৈ আহ্বান জনাইছে। গতিকে চোৱা এই কবিতাটো আৰু ইমান মই মাতি নাথাকোঁ, প্ৰথম দফাটো মই মাতি দিম, তাৰে পিছত গোটেইখিনি মাতি নাথাকোঁ, বহুত দেৰি হৈ যাব কাৰণ ভিডিঅ'টো আমি গোটেইখিনি প্ৰশ্ন এনচাৰ সেইটো ভিডিঅ'ত আলোচনা কৰিম। বাকী তোমালোকৰ কাৰণে মই ভিডিঅ' লৈ আহিম যিবিলাক ভিডিঅ'ত অকল কবিতা গল্প বুজাই দিম। বুজি পাইছানে? যদি লাগে কমেণ্ট ছেকশ্যনত জনাবা। চব পঢ়া আৰু কোৱা। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো হ'ব নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে, দুৰ্বল মানুহে যদি জীৱনৰ পোৱাল নদীত। এইখিনি লিখা নাই আৰু যিখিনি আছে এইখিনিয়ে মই গাই দিলোঁ। মই বৰ ভাল পাওঁ ডক্টৰ ভূপেন হাজৰিকাৰ এই গীতবোৰ। মই আগতে যেতিয়া তোমালোকৰ নিচিনা 6-7ত আছিলোঁ তেতিয়া আমাৰ স্কুলত যেতিয়া ফাংচন হৈছিলে মই এইবিলাক গীত গাইছিলোঁ। যি কি নহওক এতিয়া আৰু বয়স হৈ গ'ল, মাত সুৰ বেলেগ হৈ গ'ল, তথাপিও কেনেকুৱা লাগিছে মোৰ মই যিখিনি গাইছোঁ এইখিনি কেনেকুৱা লাগিছে মোক কমেণ্ট ছেকশ্যনত জনাবা প্লিজ। চোৱা এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়োঁ। মানুহে মানুহৰ বাবে চেপ্টাৰ 12 ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন। চোৱা সেম আগৰ নিচিনাই তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা, মানে MCQ। চোৱা তলত দিয়া কোনটো বাক্যই কবিতাটোৰ মূল কথা প্ৰকাশ কৰিছে। চোৱা ইয়াতে অপশ্যনবিলাক দিয়া আছে। ক নম্বৰত দিয়া আছে মানুহে মানুহৰ বেচা কিনা কৰিব লাগে, মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে, মানুহে পুৰণি ইতিহাস দোহাৰিব লাগে, মানুহে দানৱক অনুসৰণ কৰিব লাগে। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব আমাৰ অপশ্যন খ। গতিকে তোমালোকে খ নম্বৰটো ৰাইট চিন দিবা হয়নে। মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, যদি দানৱ কাহানী বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া। গীতিকাৰে যি কথাৰে লাজ লাগে, লাজ পোৱাৰ কথা কৈছে, কি কথা? যদি সমনীয়া কেতিয়াবা দানৱৰ দৰে হয়, যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়, যদি মানুহ কেতিয়াবা দুৰ্বল হয়। ঘ নম্বৰটোত দিছে যে মানুহ যদি কেতিয়াবা দানৱ হয়। গতিকে এইটোৰ এনচাৰটো হ'ব যে যদি মানুহ কেতিয়াবা দানৱ হয়। 2 নম্বৰ প্ৰশ্নটো নালাগে তোমালোকক। চোৱা তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা, তোমাৰ সহপাঠীৰ লগত আলোচনা কৰা। চোৱা মই খ যদি মানুহ কেতিয়াও দানৱ হয় এই উত্তৰটো শুদ্ধ বুলি বাছি ল'লোঁ কাৰণ কবিতাৰ শাৰীখনত গীতিকাৰে এই কথা প্ৰকাশ কৰিছে যে দানৱ মানে অমানৱীয় যদি কেতিয়াবা মানুহৰ দৰে ব্যৱহাৰ কৰে তেন্তে তাৰ বাবে লাজ পাবলগীয়া কথা নাই, কিন্তু যদি মানুহেই কেতিয়াবা দানৱৰ দৰে নিষ্ঠুৰ আৰু অমানৱীয় হৈ পৰে তেন্তে সেয়া লাজ পাবলগীয়া কথা। 3 নম্বৰটো চোৱা উত্তৰ দিয়া শব্দবোৰৰ অৰ্থৰ অভিধান চাই লিখা। সহানুভূতি আনৰ দুখ কষ্টৰ প্ৰতি
মনত পৰা মৰম আৰু সহায় কৰাৰ অনুভৱ। তাৰে পিছৰ ইতিহাস, অতীতক কি কৈছিল তাৰে কাহিনী বা ঘটনা। আকৌ দোহৰা, একে কথা বা কাম বাৰম্বাৰ কোৱা বা কৰা। তাৰপিছত চোৱা কোবাল, কোবাল মানে হৈছে বহুত গভীৰ কঠিন ভয় লগা। সাহস, নিৰ্ভয় কঠিন সময়তো আগবাঢ়ি যোৱাৰ মনোবল। দানৱ, দানৱ মানে হৈছে নিষ্ঠুৰ আৰু নিৰ্দয় স্বভাৱৰ মানুহ বা প্ৰাণী। 4 নম্বৰটোত চোৱা তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। চোৱা এইখিনি প্ৰশ্নই হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট যিখিনি পৰীক্ষাত আহে। ক নম্বৰটো, গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে। গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতি, মৰম আৰু সহায় মনোভাৱেৰে ভাবিব লাগে বুলি কৈছে। ইয়াতে এটা কথা কওঁ, তোমালোকে গীতটি মুখস্থ কৰি ল'বা, তোমালোকৰ পৰীক্ষাত আহিব। তাৰে পিছৰ খ নম্বৰটো চোৱা, গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে। গীতিকাৰে দুৰ্বল মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে। তাৰে পিছৰটো চোৱা, গীতিকাৰে দানৱ মানুহ হ'লে কোনে লাজ পোৱাৰ কথা কৈছে। গীতিকাৰে দানৱ মানুহ হ'লে সমাজে লাজ পোৱাৰ কথা কৈছে। তাৰে পিছত 5 নম্বৰটো চোৱা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতি ভাবিব লাগে বুলি কিয় কৈছে। গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে কাৰণ মানুহে যদি নিজৰ দৰে আনৰ সুখ, কষ্ট, আৱেগ আৰু সমস্যা বুজি সহানুভূতিপূৰ্ণ মনত ভাবিব নোৱাৰে, তেন্তে সমাজত ন্যায়, সমতা আৰু শান্তি সম্ভৱ নহয়। মানুহৰ মনত সহানুভূতি থাকিলে একতা গঢ়ি উঠিব। তাৰে পিছৰটো চোৱা, গীতিকাৰে কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে। চোৱা গীতিকাৰে মনৰ ক্ষোভ প্ৰকাশ কৰিছে যেতিয়া কয় মানুহে মানুহক বেচিব খোজে, মানুহে মানুহক কিনিব খোজে। এই কথাষাৰে মনত দুখ দিয়ে। সমাজৰ অমানৱিকতা, লোভ আৰু দুখজনক বাস্তৱতাৰে তেওঁৰ মনৰ বেদনা আৰু দুখ প্ৰকাশ কৰিছে। গতিকে চোৱা ক নম্বৰ প্ৰশ্নটো চোৱা, দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে? যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয়? হয়, দানৱ কেতিয়াবা মানুহ হ'ব পাৰে। কাৰণ যদি মানুহে নিজৰ ভুল বুজি পায়, মনত অনুতাপ কৰে আৰু সহানুভূতি আৰু দয়া অন্যায়ৰ পথ অনুসৰণ কৰে, তেন্তে তেওঁ পুনৰাই মানুহ হ'ব পাৰে। চোৱা গীতটি কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয়। চোৱা মই মানুহে মানুহৰ বাবে আৰু দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদীত পাৰ হয় কথাৰ লগত সহমত। কাৰণ এই কথাবোৰে সহানুভূতি, সহায় আৰু একতাক বুজায়, যি সমাজ গঢ়াত অতি প্ৰয়োজনীয়। তাৰে পিছৰটো চোৱা, তলত দিয়া গীতফাঁকি গদ্য ৰূপত লিখা। দুৰ্বল মানুহে যদি জীৱনৰ পোৱাল নদীত পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি। দুৰ্বল মানুহে যদি জীৱনৰ পোৱাল নদীত পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি। তলত দিয়া গীতিফাঁকি গদ্য ৰূপত প্ৰকাশ কৰিব দিছে। গতিকে চোৱা যদি কোনো দুৰ্বল মানুহে জীৱনৰ কঠিন সময় পাৰ হোৱাৰ সময়ত তোমাৰ সহায় লাভ কৰে, তেন্তে সেই সহায়ত দিয়া অনুভৱ বা মানৱতা তুমি হেৰুৱাবানে? গীতটিৰ মূল ভাৱ লিখা। এই গীতটি মূল ভাৱ মষ্ট ইম্পৰ্টেণ্ট দেই, পঢ়ি কেনেও ভাল লাগিব আৰু পঢ়িলে তোমাৰ কামত আহিব। চোৱা এইটো আহিবও পাৰে। এই গীতটিত মানুহে মানুহৰ প্ৰতি সহানুভূতি আৰু মানৱতাৰ অনুভূতি ৰাখিবলৈ আহ্বান জনোৱা হৈছে। মানুহৰ মাজত থকা সহানুভূতি, মৰম আৰু বিশ্বাস হেৰাই গ'লে তেওঁ দানৱৰ নিচিনা হ'ব। তেওঁ সুধিছে, যদি মানুহে মানুহৰ বিষয়ে নাভাবে, সহানুভূতিৰে হাত আগনবঢ়ায়,
আগবঢ়াব নোৱাৰে তেন্তে মানুহ ক'ত থাকিব। এই গীতটিত দেখুওৱা হৈছে যে মানুহে মানুহক সামগ্ৰীৰ দৰে ক্ৰয় বিক্ৰয় কৰিবলৈ খোজে, যি এক ভয়ংকৰ সত্য। গতিকে চোৱা তাৰে পিছৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটোত চোৱা, তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দবোৰ পাঠৰ পৰা বাছি উলিওৱা। তাৰমানে কি কৈছে, বিপৰীত শব্দবোৰ লিখিব দিছে, হয়নে? ইয়াতে চোৱা দিয়া আছে গোটেইখিনি, কিনা, মানৱ, নতুন, ভয়, মৰণ, সবল। গতিকে উত্তৰত লিখিবা কিনা মানে হৈছে বেচা, বিপৰীত শব্দ তাৰমানে মানৱ মানে দানৱ, নতুন মানে পুৰণি, ভয় মানে নিৰ্ভয়, মৰণ মানে হৈছে জীৱন, সবল মানে দুৰ্বল। এইখিনি আছিল সমৰ্থক শব্দ। তাৰপিছত গীতটোত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়াবোৰ বিচাৰি উলিয়াই লিখা। সমাপিকা হৈছে বেচিব মানে নেভাবে, কিনিব খুজি, দোহাৰিলে পাব, হেৰুৱাব ভাবিব, এইবোৰেই হৈছে সমাপিকা। তাৰপিছত 11 নম্বৰটো চোৱা, শব্দ খেল খেলো আহা। গীতটিত এনে এটি 3 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায়, যেনে দা। প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি আনক উচৰ্গা কৰা বুজায়, এইটো হৈছে দান। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন শব্দ বুজায়। শব্দটো গীতটিৰ পৰা বিচাৰি উলিয়াই লিখা, এইটো হ'ব নব। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো, গীতটিত তোমালোকে সমনীয়াৰ শব্দটো পাইছা। সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ হৈ সমনীয়া শব্দটো গঠিত হৈছে। তেনেদৰে তলত দিয়া শব্দবোৰত ইয়া শব্দত প্ৰত্যয় যোগ হ'লে কি হয় লিখো আহা। গতিকে বৰ যোগ ইয়া। চোৱা বৰণ যোগ ইয়া কি হ'ব, বৰণীয়া। তাৰে পিছৰটো হোৱা তেল যোগ ইয়া তেলীয়া, ফেৰ যোগ ইয়া ফেৰিয়া, আকৌ নুমল যোগ ইয়া নুমলীয়া। জ্ঞান সম্প্ৰসাৰণ। গীতটিৰ গীতিকাৰে মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে বুলি কিয় কৈছে? প্ৰকৃত মানুহ হ'বলৈ হ'লে আমাৰ কি কি গুণ থাকিব লাগিব? শিক্ষকৰ পৰা জানি লোৱা আৰু লিখা। চোৱা গীতটিত গীতিকাৰে মানুহৰ মাজত সহানুভূতি, মৰম, একতা থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰকৃত মানুহ হ'বলৈ আমি কেৱল শৰীৰ মানুহৰ দৰে হ'লেই নহয়, হৃদয়ও মানুহ হ'ব লাগিব। তাৰ বাবে কিছুমান গুণ থকাৰ অত্যন্তই প্ৰয়োজন বুলি কৈছে। চোৱা প্ৰথমতে আমাৰ ভিতৰত সহানুভূতি থাকিব লাগিব, অন্যৰ দুখ কষ্ট বুজি সহায় কৰাৰ ইচ্ছা থাকিব লাগিব, দয়া আৰু মৰম থাকিব লাগিব, যিয়ে মানুহৰ মাজত সেউজ সম্পৰ্ক গঢ়ি তোলে। অন্য অৱস্থা অনুভৱ কৰি নিজৰ দৰে ভাবিব পৰা ক্ষমতা থাকিব লাগিব। চোৱা তদুপৰি ন্যায়বোধ, সততা, বিনয় আৰু সহযোগিতাৰ মনোভাৱ থাকিলে আমি প্ৰকৃত অৰ্থত এজন ভাল মানুহ হ'ব পাৰোঁ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তোমালোকে নিশ্চয় তোমালোকৰ সহপাঠী বা আন কাৰোবাৰ সহায় কৰি পাইছা। আনৰ বাবে কৰা ভাল কামবোৰ প্ৰত্যেকেই লিখি শ্ৰেণীকোঠাত সকলোৰে আগত পঢ়ি শুনাবা। এইবিলাক নিজে নিজে কৰা কাম। আকৌ এইটো কি দিছে চোৱা 15 নম্বৰটো, মানুহে মানুহৰ বাবে গীতটি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে একক আৰু দলীয়ভাৱে গোৱা। এইটোও তোমালোকে নিজে নিজে শ্ৰেণীত কৰিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। ভিডিঅ'টো চাই কেনে পাইছা মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু চবেই এই গীতটো বাৰে বাৰে গাবা। মই এই গীতটো বৰ ভাল পাইছিলোঁ সৰুৰ পৰা, এতিয়াও ভাল পাওঁ। আৰু চোৱা কোনে কোনে মোৰ ভিডিঅ'টো চাইছা কমেণ্ট ছেকশ্যনত নামবোৰ দিবলৈ নাপাহৰিবা প্লিজ। থেংক ইউ ফৰ ৱাটছ।